যিহেতু আজি শেষৰটো দিন এই ঘণ্টাৰ পিছত সেইদৰে আজি নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন 1400ৰো ওপৰত ব্যক্তিগত গাড়ীৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। বাইহাটাৰ পৰা বাইহাটাৰ কাৰ্যালয়ৰ পৰা বাইহাটা চাৰিআলি, বাইহাটা চাৰিআলিৰ পৰা বেজেৰাৰ পৰা বালিকুচি, বালিকুচিৰ পৰা ৰাজবাৰী হৈ যোৱাবাৰৰ আশীৰ্বাদ বিচাৰিছোঁ। এই যাত্ৰাত আমাৰ জ্যেষ্ঠ এই ককাইদেউ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আছে আৰু চুৰি শৰ্মা বৰদলৈ এই যাত্ৰাই আমাক দিব। এই যাত্ৰাৰ যোগেদি আজি আমাৰ কাৰ্যকৰ্তা আমাৰ লগত সহযোগিতা কৰিব। আপোনালোকে দেখিছে গোটেই নিৰ্বাচনটো এটা আনন্দৰ পৰিৱেশেৰে নিৰ্বাচন কৰিছে আৰু আমি আশা কৰিছোঁ আপোনালোকৰ যোগেদি যে কমলপুৰ বিধানসভা সমষ্টি আমি খুব সুন্দৰকৈ আৰু লগতে এক সুন্দৰ বিজয় পাম বুলি আমাৰ সকলোৰে মনত দৃঢ় বিশ্বাস। ৰেলী হওক আৰু আমি যিধৰণে আশা কৰিছিলোঁ ৰাইজৰ মৰম আজি পাবলৈ সক্ষম হৈছে। মোৰ আশা যে কমলপুৰ সমষ্টিৰ পৰা আমি শক্তিশালী হিচাপে পবিত্ৰ বিধানসভাত এখন আসন সুৰক্ষা কৰিবলৈ সক্ষম হওঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ এখন সুস্থিৰ চৰকাৰ হ'বলৈ গৈ আছে। মা কামাখ্যা গুৰুজনাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৰে মংগলক বিজেপিৰ এই যাত্ৰাত সকলোৱে সফলতা অৰ্জন কৰে। কমলপুৰবাসী ৰাইজ মোৰ পিতৃ আৰু মাতৃস্বৰূপ। কমলপুৰবাসী ৰাইজ মোৰ পৰিয়াল। যেতিয়া পৰিয়াল মোৰ লগত থাকিব তাতকৈ আৰু আশীৰ্বাদ আৰু আমি এই বিজয় সংকল্প যাত্ৰাত আমি সকলোৱে তেখেতক সংগ দিম আৰু আগন্তুক 9 তাৰিখে আমাৰ বিজয় নিশ্চিত কৰিম আৰু আমি সকলো কমলপুৰবাসীয়ে আমি আশা ৰাখিছোঁ আৰু নিশ্চিত যে অহা 4 তাৰিখে আমাৰ কমলপুৰ সমষ্টিৰ পৰা শ্ৰীযুত দিগন্ত কলিতা আমাৰ পুনৰ বিধায়ক হ'ব। ভাৰত মাতা কি জয়।